দুয়ো আগবাঢ়িলোঁ। বগা দলং পাৰ হৈ ৰঙা আলিৰে নগৈ এটা চমু আলি ল'লোঁ। খেলমাটি যেতিয়া পালোগৈ তেতিয়া খেলমাটি আৰু খেলমাটি হৈ থকা নাই। জনসমুদ্ৰৰ মাজত এচপৰা মুকলি মাটিও চকুত নপৰিল। মানুহ ফালি মাজত সোমাবৰ চেষ্টা নকৰি অলপ দূৰৈত থকা গছ এডালৰ ছাঁত দুয়ো ৰলোগৈ। তাৰ পৰাই দেখিলোঁ খেলমাটিৰ সোঁমাজতে ডাঙৰ ঘূৰণীয়া এডোখৰ ঠাই মুকলি ৰাখি তাৰ চাৰিওদাঁতিয়ে একঁকাল ওখলৈ বাঁহৰ বেৰ দি ঘেৰি ৰাখিছে। বুজিলোঁ সেইডোখৰেই যুঁজৰ ঠাই। এফালে দেখিলোঁ তালৈ সোমাব পৰাকৈ এনল বহল বাট এটা মাথো মুকলি কৰি থোৱা হৈছে। বেৰৰ দুটা দাঁতিত বেৰত লগাকৈ একোখন বহল ওখ চাং, এখন উত্তৰ ফালে আনখন দক্ষিণ ফালে। পূব আৰু পশ্চিম দাঁতি দুটা মুকলি। এই চাং দুখনৰ ওপৰত তলত আৰু মুকলি ঠাইবোৰৰ চাৰিসীমা জুৰি শাৰী শাৰী ল'ৰা ছোৱালী, ডেকা গাভৰু, বুঢ়া বুঢ়ী, নানান বেশত নানা বয়সৰ অলেখ মানুহ। আনকি ভিতৰলৈ সোমোৱা বাটটোও মানুহৰে ভৰা। এই হাজাৰ হাজাৰ মানুহৰ ভিতৰত বহু সময়লৈকে এখনো চিনাকি মুখ নেদেখিলোঁ। দেখিম বুলি আশাও কৰা নাছিলোঁ। কিন্তু চাৰিওফালে চকু ফুৰাই চাই হঠাৎ চকুত পৰিল মোৰ সোঁফালে থকা চাংখনৰ ওপৰত বহি থকা এজনী গাভৰু। মুখখন মোৰ চিনাকি, হয়, সেয়া চম্পা, মোৰ কৈশোৰৰ খেলৰ লগৰী, মই পাতি লোৱা ভনী। বকুলপুৰত সৰুৰে পৰা একেলগেই ডাঙৰ দীঘল হৈ উঠিছোঁ। মনত পৰিল বছৰ 2-1ৰ পৰা বুঢ়ী আইতাকৰ সৈতে কমলনগৰত আছেহি। মোৰ দৃষ্টি লক্ষ্য কৰি অশোকেও সেইফালে চাই সুধিলে, সেয়া কোন, নিশ্চয় চিনি পাইছ? নোপোৱাৰতো কোনো কাৰণ দেখা নাই অশোক। অকল চম্পাকে নালাগে, তাইৰ চিৰকলীয়া চঞ্চল পুৰণা সুন্দৰ হাঁহিটো। কিন্তু তাৰ বাহিৰে তোৰ কমলনগৰৰ বাকী সকলোৱে দেখিছোঁ মোৰ অচিনাকি। আশা কৰোঁ এইবাৰ হয়তো লাহে লাহে সকলো চিনিবি। মোৰো সেয়ে আশা। আকৌ চম্পাৰ ফালে চালোঁ। চাৰিওফালৰ পৰা মানুহবোৰৰ আনন্দ কোলাহলৰ মাজত হাঁহিৰ শব্দটো শুনা নাই যদিও দেখিলোঁ চম্পাই হাঁহিছে। ওচৰৰ আন আন গাভৰুবোৰেও হাঁহিছে। তাৰ কাৰণটো হয়তো চম্পাৰেই সৃষ্টি। চিৰজীৱন তাই এনেকৈ হাঁহিয়েই কটাব নেকি? প্ৰশ্নটো নিজকে কৰিছিলোঁ। কিন্তু তাৰ উত্তৰটো দিলে অশোকে। যদি সেয়ে হয় ক্ষতি কি চন্দন? সিটো ভগৱানৰ শ্ৰেষ্ঠ আশীৰ্বাদ। উমাহঁতক দেখিছনে নাই? ক'তা, নাই দেখা। বিপৰীত ফালে থকা চাংখনলৈ আঙুলিয়াই অশোকে দেখুৱালে। 3 বছৰৰ মূৰত আকৌ উমাক দেখিলোঁ। লগত আৰতি, মণিকো দেখিলোঁ। মণিক মই তাইৰ 2 বছৰ বয়সতে শেষবাৰলৈ দেখা বিয়াৰ পিছত উমাক আৰু কেইবাবাৰো লগ পাওঁ। সিহঁত দুয়ো মোৰ লগত তেতিয়াৰ পৰাই নতুন সম্বন্ধ পাতি লৈছে। মই সিহঁতৰ চন্দন মামা। উমাৰ ফালৰ পৰা চকু দুটা সোনকালে ঘূৰাব নোৱাৰিলোঁ। সেইফালে চাই ক'লোঁ, অশোক, নৱৰ দেখিছোঁ বয়স বাঢ়িছে মানে ৰূপো দুগুণে চুৰিছে। উত্তৰ নিদি অশোকে মাথো অলপ হাঁহিলে। ঠাট্টা কৰি সুধিলোঁ, গৰ্ব হৈছে নেকি? হ'বতো, নহ'ব কেলৈ? বিবাহিত জীৱনৰ 10টা বছৰ উমাৰ লগত কটায়ো অশোকে মুগ্ধ হৈ উমাহঁতৰ ফালে চালে। এইবাৰ মোৰ চকুত পৰিল উমাৰ কাষতে বহি থকা এগৰাকী গাভৰুলৈ। কেতিয়াও দেখা নাই। অশোকক সুধিলোঁ, কোন সেয়া? উমাৰ চাৰিওকাষেই গাভৰু। ধৰিব নোৱাৰি প্ৰশ্ন কৰিলে, কাৰ কথা সুধিছ? মোৰ সুবিধাৰ কাৰণে হওক বা আন কাৰণতেই হওক ঠিক সেই মুহূৰ্ততে উক্ত গাভৰুৱে বহাৰ পৰা উঠি উমাক কিবা এটা কৈ চাঙৰ মাজে মাজে গজেন্দ্ৰ গমনে এদাতিয়ে নামি তলৰ মানুহবোৰৰ মাজত আৰ হৈ গ'ল। অশোকে দেখি ক'লে, সেয়া আৰু সেয়া গৌৰী, লক্ষ্মীনাৰায়ণৰ জীয়েক। কথাষাৰ অশোকে এনেভাৱে ক'লে যেন গৌৰীক মই চিনি নোপোৱাত সি আচৰিত হৈছে। গৌৰী? গৌৰী মানে? মনে মনে দুবাৰ আওৰালোঁ নামটো। ক'ৰবাত যেন শুনিছোঁ এই নাম। কোনে কৈছিল? কাৰ মুখত শুনিছিলোঁ? উমাৰ নে চম্পাৰ? হয় হয়, বোধ কৰোঁ চম্পাৰে। মুহূৰ্তৰ পাছত সকলো পৰিষ্কাৰ হৈ গ'ল। মনত পৰিল চম্পাৰ মুখতে এই নাম প্ৰথম শুনিছিলোঁ। এদিনৰ দৃশ্য এটা চকুৰ আগত ভাঁহি উঠিল। চম্পাই কৈছিল মোক, বুজিছা দাদা, কিনো কম, গৌৰী মহাৰাণীৰ ভেমৰ কথা মাটিত যেন ভৰিয়েই নপৰিব। চম্পাৰ দুৰ্বলতা ক'ত মই জানো। খং তুলিবলৈ তাইক তাতেই আঘাত কৰিলোঁ। যা যা, ছোৱালীজনী নিশ্চয় তোতকৈ বেছি ধুনীয়া, সেই দেখি হিংসাতে কৈছ। গৌৰী উমাতকৈও চম্পা ৰূপৱতী। কমলনগৰৰ বকুলপুৰৰ সকলো গাভৰুৰ মাজত চম্পা শ্ৰেষ্ঠ সুন্দৰী, তাক সকলোৱে জানে। চম্পাই নিজেও জানে। তথাপি তাইৰ ভয় নুগুচে। জানোচা কোনোবাই তাইক সেই উচ্চ আসনৰ পৰা নমাই দিয়ে। মোৰ কথা শুনি ভেকাহি মাৰি উঠিল। ইচ, কি মোৰ পানী খোৱা পুখুৰীত বিহ দিলে যে হিংসা কৰিবলৈ যাম? ভেম আছে দেখিহে। কিন্তু দাদা, দেখিবলৈ হ'লে সঁচাকৈয়ে ধুনীয়া, উমা বাইদেউতকৈও বেছি। তোতকৈ একা? ফুহ। অলপ গম্ভীৰ হোৱাৰ ভাও ধৰি ক'লে, অৱশ্যে মোতকৈ 2 হাত পাছতে ৰৈছেহি আৰু সদায় ৰৈয়ে থাকিব। গৌৰীয়ে তাক জানে
আৰু তাৰ বাবে আশা কৰোঁ দুখো নকৰে। দাদা, তুমি এটা কাম কৰা। কি? তুমি গৌৰীক বিয়া কৰোৱা, দুয়ো বেছ মিলিবা। থাপ মাৰি তাইৰ চুলি কোচাত ধৰিব খুজিছিলোঁ, কিন্তু তাই যিমান ধুনীয়া তাতকৈ ঢেৰ বেছি টেঙৰ। কথাটো কৈয়ে মোৰ ওচৰৰ পৰা আঁতৰি দূৰৈত থিয় দিলে। গতিকে আন পথ ল'লোঁ। তাই কোৱাৰ দৰে গম্ভীৰ হৈ ক'লোঁ, দুয়ো বেছ মিলিম চম্পা, কিন্তু মই ভাবিছিলোঁ তোৰ লগতহে বেছ মিলিম বুলি। চম্পাৰ গাল দুখন ৰঙা হৈ উঠিল। চি দাদা, তোমাৰ যদি লাজ আছে, মই যে তোমাৰ ভনী হওঁ। নহ'লে কি? নহ'লে কোনো গৌৰীক তোমাৰ ওচৰলৈ আহিবলৈ নিদিলোহেঁতেন। 5 মুহূৰ্তত চম্পা মোৰ ওচৰৰ পৰা দৌৰ দিলে। সেই গৌৰীকে আজি দেখিলোঁ। চাঙৰ পৰা নামি যোৱাত অশোকক সুধিলোঁ, নামি ক'লৈ গ'ল? অলপ ভাবি অশোকে ক'লে, বোধ কৰোঁ আনখন চাঙত থকা চম্পা, ৰমা আদি বান্ধৱীসকলৰ ওচৰলৈ। তাৰ পাছত কি উমা কি চম্পা কালৈকো আৰু চোৱা নহ'ল। চকু দুটা আপোনা আপুনি ঘূৰি গ'ল দুটা উন্মত্ত পশুৰ ফালে। যুঁজ আৰম্ভ হৈছে। দুটা ডাঙৰ ডাঙৰ তেজী মহে দুফালৰ পৰা ইটোৱে সিটোক মত্ত হৈ আক্ৰমণ কৰিছে। দুয়োটাই সমান বলি। সিহঁতৰ শিঙে শিঙে লাগি হোৱা শব্দ ভালেমান আঁতৰত থাকিও স্পষ্ট শুনিছোঁ। সিহঁতৰ ঠেঙৰ তলৰ মাটিডোখৰ কঁপিছে। ঘোঁৰাৰ পৰা নামি অশোকে মোক অপেক্ষা কৰিবলৈ কৈ মানুহ এজনৰ লগত গল্প কৰি কৰি মানুহবোৰৰ মাজত অদৃশ্য হৈ গ'ল। মহ দুটাৰ ফালৰ পৰা মই কিন্তু চকু দুটা ঘূৰাব পৰা নাই। দূৰত থাকিও ঘোঁৰাৰ ওচৰৰ পৰা ভালকৈয়ে যুঁজ দেখি তথাপি আৰু অলপ ওচৰ চাপি গ'লোঁ। অলপ পাছতে দেখিলোঁ দুয়োটাৰে শিঙৰ গুৰিয়েদি তেজ বিৰিঙি ওলাইছে। টপত তেজৰ গোন্ধ পাই দুয়োটা আৰু হিংস্ৰ হৈ উঠিছে। তেজো ওলাইছে দুগুণ। চাই থাকোঁতেই দুয়োটাৰে মূৰ দুটা ৰাঙলী হৈ উঠিল। তথাপি কোনেও কাকো এৰা নাই। কিন্তু মন কৰি দেখিলোঁ মোৰ ফালে মুখ কৰি থকা মহটো যেন ক্ৰমাৎ দুৰ্বল হৈ আহিছে। তাৰ প্ৰতিদ্বন্দ্বীক আক্ৰমণ কৰিবলৈ এৰি নিজক ৰক্ষা কৰিবলৈকে সি আপ্ৰাণ চেষ্টা কৰিছে। সময় বুজি তাৰ শত্ৰুৱেও তাক ক্ৰমাৎ ঠেলি নিছে। বেচেৰাই বুজিছে তাৰ পৰাজয় অৱশ্যম্ভাৱী আৰু পৰাজয় মানেই মৃত্যু। সি তাক বিচৰা নাই। হ'লেই বা পশু, সিওতো বাচি থাকিব খোজে। সেই দেখিয়ে হয়তো প্ৰাণপণ শক্তিৰে তাৰ প্ৰতিদ্বন্দ্বীক ৰাখিব খুজিছে, কিন্তু পৰা নাই। তাক ঠেলি নি মানুহে বেৰি থকা খোলা বাটটো পোৱাইছেগৈ। সেইফালে চকু পৰাত আকৌ এবাৰ গৌৰীক দেখাৰ সুযোগ মিলিল। মানুহৰ মাজে মাজে বিহুৰ সম্ভাষণ লৈ গৌৰী সেই সময়তে ঠিক সেইখিনি পাইছেহি। আনখন চাঙলৈ এতিয়াও আধা বাট বাকী। মহ দুটা মানুহবোৰৰ একেবাৰে ওচৰ পোৱা দেখি সকলোৱে চিঞৰি উঠিল। চিঞৰ শুনি খন্তেকলৈ বিজয়ী মহটোৱে যুঁজ এৰি মূৰটো তুলি লোৱাত হাৰিব খোজাটোৱে সেই মুহূৰ্তৰ পৰা সুযোগ ল'লে। হঠাৎ সি ঘূৰি লৈ প্ৰাণপণ শক্তিৰে সেই খোলা বাটেৰে মানুহবোৰৰ মাজেদি প্ৰাণ লৈ লৰ দিলে। বিজয়ীটোৱে গৰ্জন কৰি তাক খেদি গ'ল। সিহঁতৰ সন্মুখৰ মানুহবোৰে জেনি পাই ছিটিকি পলাবলৈ ধৰিলে। চাৰিওফালে হুলস্থুল লাগি গ'ল। ঘটনাটো চাই থাকোঁতেই ইমান অতৰ্কিতে কেনেকৈ যে ঘটিল তাক জুকিয়াই ভাবিবলৈকে সময় নাপালোঁ। বিপদটো ঠিক মোৰ সন্মুখত নহয়, বেৰৰ সিপাৰে। কিছুমান মানুহক দেখিলোঁ মহ দুটাক ধৰিবৰ কাৰণে পাছে পাছে খেদি যোৱা। মই তেতিয়ালৈকে কি কৰা উচিত একো ঠিক কৰিব পৰা নাই। সকলো অচিনাকি মানুহ, কিন্তু সেই মুহূৰ্ততে সকলো মানুহৰ চিঞৰ বাখৰৰ মাজত এটা চিনাকি চিঞৰ কাণলৈ আহিল। উমাই প্ৰাণপণ শক্তিৰে আকুল হৈ চিঞৰিছে, গৌৰী গৌৰী! পাহৰি গৈছিলোঁ গৌৰীও যে অলপ আগতে সেই ঠাইডোখৰ পাইছিলহি। একো নভবাকৈ হঠাৎ ঘোঁৰাজনী মানুহৰ মাজেদি চেকুৰাই নিলোঁ আৰু একেজাপেই বেৰখন পাৰ হৈ যিফালেদি মহহাল ওলাই গৈছিল সেইফালে বিজুলী বেগেৰে আগবাঢ়িলোঁ। দাদা! মোক নে আন কাৰোবাক কোনে মাতিলে কাণ কৰিবলৈ নহ'ল। কিছু দূৰ গৈয়ে দেখিলোঁ বিজয়ী মহটোক চাৰিওফালৰ পৰা কিছুমান মানুহে ধৰিবলৈ চেষ্টা কৰিছে। তাৰ কিছু আগত পলৰীয়া মহটো সমানে সমানে দৌৰিছে। লক্ষ্য আগত থকা হাবিখন। আৰু দেখিলোঁ মহটোৰ আগে আগে কিছুমান মানুহেও প্ৰাণ লৈ পলাইছে। চিনিবলৈ সময় নালাগিল, মানুহজাকৰ মাজত গৌৰীও আছে। ক্ৰমাৎ মহটো আৰু মানুহবোৰ হাবিৰ কাষ পাইছেগৈ। হাবি সোমোৱাৰ লগে লগেই জেনি পাই বাট ল'লে। সকলোবোৰেই নিজৰ নিজৰ প্ৰাণ লৈ ব্যস্ত। গৌৰীৰ দুৰ্ভাগ্য, যিটো বাট গৌৰীয়ে ল'লে সেই একেটা বাটেই ল'লে মহটোৱে। গৌৰীয়ে ক'ব পৰা নাছিল, কিন্তু এবাৰ পাছলৈ চাই এটা চিঞৰ মাৰিলে। ভাবিছিলোঁ গৌৰী পৰি যাব, কিন্তু নগ'ল। গৌৰীয়ে সকলো শক্তিৰে আকৌ দৌৰিছে। মই মহটোৰ পৰা তেতিয়াও ভালেখিনি দূৰত, কিন্তু ওচৰ পায়ে বা কি কৰিম ঠিক কৰিব পৰা নাই। হঠাৎ মনত পৰিল কৈশোৰৰ দিনবোৰলৈ, চম্পা, মই, শুকুলা আৰু বকুলপুৰৰ হাবিৰ সৰু সৰু জন্তুবোৰলৈ। ভাবিবলৈ নৰলোঁ। তিলকে পোৱা লগত দিয়া পঘাডাল উলিয়াই তৎক্ষণাৎ তাৰ এমূৰে সূচনা গাঁঠি দি কৈশোৰৰ দিনবোৰৰ দৰেই চেষ্টা কৰিলোঁ শহাপহুৰ ঠাইত দূৰৰে পৰা এটা উন্মাদ মহ গাঁঠিবলৈ।
তিনিও সমানে গৈছোঁ, গৌৰী আগত, মহটো মাজত আৰু মই ঘোঁৰাৰ সৈতে পাছত। এবাৰ দুবাৰ তিনিবাৰৰ মূৰত সফল হ'লোঁ। মহটোৰ ডিঙিত নহ'লেও শিঙৰ গুৰিত গাঁঠিটো লাগিল। কিছুদূৰ সি মোক ঘোঁৰাজনীৰ সৈতে টানি নিলে যদিও তাৰ দুৰ্বল শিঙত জোৰ পৰাত অলপ পাছতে ৰৈ পৰিবলৈ বাধ্য হ'ল। লৰালৰিকৈ ওচৰৰ গছ এডালত পঘাডালৰ আনটো আগ বান্ধি গৌৰীলৈ চালোঁ। গৌৰীয়ে সমানে দৌৰিছে, এবাৰো পাছলৈ চোৱা নাই। মহটো বন্ধা সময়কণতে গৌৰী ভালেমান দূৰ আগবাঢ়িল। দুবাৰমান চিঞৰিলোঁ, কিন্তু ক'ব নোৱাৰোঁ গৌৰীয়ে শুনিলে নে নাই। এবাৰ নৰলেও পাছলৈকে ঘূৰি নাচালে, সমানে কেৱল দৌৰিছে। ঘূৰাই আনিবলৈ ময়ো পাছে পাছে গ'লোঁ, কিন্তু অতপৰে দুয়ো ভালেখিনি হাবিৰ ভিতৰ সোমালগৈ। গৌৰীৰ ওচৰ পোৱাৰ অলপ আগতেই হঠাৎ ওলাই থকা গছৰ শিপা এডালত উজুতি খাই গৌৰী পৰি গ'ল। লৰালৰিকৈ উঠিব হৈছিল, কিন্তু ঠিক পাছফালে মোৰ ঘোঁৰাজনীৰ খুৰাৰ শব্দটোকে মহৰ শব্দ ভাবি জীৱনৰ সকলো আশা এৰি দুই হাতেৰে মুখখন ঢাকি পলালে। মই গৌৰীৰ ওচৰত ৰলোহি। গৌৰী শিয়ৰি উঠিছে, ঘূৰি চাবৰ সাহ নহ'ল। হয়তো ভাবিছে কোন মুহূৰ্তত মহটোৰ শিংটো পিঠিভেদি বুকুৱেদি ওলাই যাব। আচৰিত হ'লোঁ তেতিয়ালৈকে ডাঙৰ ঘৰৰ আলসুৱা জীয়ৰী গৌৰীক মূৰ্ছিত হোৱা নেদেখি। আধা বহা আধা উঠা অৱস্থাতে হাতেৰে মুখখন ঢাকি নিশ্চল হৈ ৰৈ আছে। চকু মেলি মৃত্যু আঘাত ল'ব পৰা শক্তি আৰু সাহ দেখিছোঁ গৌৰীৰ নাই। লাহেকৈ মাত দিলোঁ, উঠক। মোৰ মাতত গৌৰীয়ে ভৰসা পাওক চাৰি দুগুণ ভয়ে খালে। ওহ ভগৱান! গৌৰীয়ে এতিয়াও পাছফালে আমাক মহটো বুলিয়েই সম্ভৱ কল্পনা কৰি লৈছে। বেচেৰীৰ অৱস্থা দেখি পুতৌ হ'ল, লগে লগে হাঁহিও উঠিল। বিপদত প্ৰাণ লৈ পলোৱা মানুহৰ মুখৰ ভাৱ ভংগী আৰু দৃশ্যবোৰ বিপদ কটাৰ পাছত মনত পৰিলে কেতিয়াবা কেতিয়াবা হাঁহি ৰাখিবলৈ টান হৈ পৰে। এতিয়াও মোৰ সন্মুখত গৌৰীক দেখি এগৰাকী সুসজ্জিত ধুনীয়া গাভৰুৰ প্ৰাণ লৈ পলোৱা দৃশ্যটো মনত পৰি বিশেষকৈ চম্পাৰ সেই ভেমত মাটিত ভৰি নপৰা মহাৰাণীৰ এনে পৰিণতি দেখি বৰ হাঁহি উঠিল। তাক সংযত কৰাৰ আগতে ক'ব নোৱাৰাকৈ সি শব্দ কৰি ওলাই আহিল, চি কথাটো ভাল নহ'ল, কিন্তু কি কৰিম। এবাৰ ওলালে যেতিয়া আৰু তাক ফিৰাই নিয়াৰ উপায় নাই, গতিকে অৱস্থাটো গাম্ভীৰ্যৰে পৰিপূৰ্ণ নাৰাখিবলৈ অলপকৈ হাঁহি ক'লোঁ, এইবাৰ আপুনি উঠক, বোধ কৰোঁ ভগৱানে আপোনাৰ কথা শুনিছে। গৌৰীয়ে লাহে লাহে চকুৰ পৰা হাত গুচাই চকুৰ দাঁতিয়েদি মোৰ ফালে চালে। পাছত চাৰিওফালে চকু ফুৰাই দেখে কি মহ কি মানুহ, ক'তো একোৰে চিনচাপ নাই। এখন হাবিৰ মাজত মাত্ৰ গৌৰী আৰু মই। গৌৰীয়ে আকৌ মোৰ মুখলৈ ঘূৰি চোৱাত ক'লোঁ, উঠক, ক'ৰবাত দুখ পালে নেকি?